গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞা নিৰ্ভা চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, আজি 12 ছেপ্টেম্বৰ 2025 শুক্ৰবাৰ, কৃষ্ণপক্ষৰ পঞ্চমী তিথি, নক্ষত্ৰ ভৰণী, জন্ম ৰাশি মেঘ ৰাশি। অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব? কেৰিয়াৰ, ধন, স্বাস্থ্য, প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি এটা বিশেষ দিন হ'বলৈ গৈ আছে। কাৰণ গ্ৰহ আৰু নক্ষত্ৰৰ বিস্ময়কৰ সংমিশ্ৰণে কিছুমান ৰাশিৰ বাবে শুভকামনা কঢ়িয়াই আনিব, আনহাতে কিছুমানে অলপ সাৱধান হ'ব লাগিব। গতিকে পলম নকৰাকৈ জানো আহক আজিৰ মেঘ ৰাশিৰ পৰা মীন ৰাশিৰ পৰ্যন্ত ৰাশিফল। আৰু হয়, ভিডিঅ'টো আৰম্ভতে আমি আপোনাক অনুৰোধ কৰিছোঁ আপুনি কোন ৰাশিৰ কমেণ্ট জনাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক আজিৰ দিনটো মেঘ ৰাশিৰ ফলাফল। আজি আপোনালোকৰ বাবে উৎসাহ আৰু উত্তেজনাৰে ভৰা দিন। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে আৰু সেইবোৰ ভালদৰে পালন কৰিব পাৰিব। আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ দক্ষতা শলাগ লোৱা হ'ব। ব্যৱসায়ত নতুন যোগাযোগ আৰু চুক্তিয়ে লাভৱান হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই দিনটো শুভ, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থকাটোৱেই ভাল হ'ব। পাৰিবাৰিক জীৱনত সম্প্ৰীতি থাকিব আৰু পত্নীৰ সমৰ্থন লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাসকলে ভাল ফলাফল পাব পাৰে। স্বাস্থ্য ভাল হ'ব যদিও অত্যাধিক ভাগৰ পৰিহাৰ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰিত ফলাফল দিব। কামত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু সঠিক ফলাফল পাবলৈ সময় লাগিব পাৰে। ধনৰ বিষয়ত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। বন্ধু বা আত্মীয়ৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে বাইকত সংযম ৰাখক। আপুনি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন পাব। বিবাহিত জীৱনত উত্থান পতন হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে পৰিস্থিতি নিয়ন্ত্ৰণ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ বা ভাগৰুৱা হোৱাৰ বাবে সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। যোগ আৰু ধ্যান ধাৰণাত লাভজনক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অতি শুভ দিন। কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা আৰু জ্যেষ্ঠসকলৰ পৰা সহায়, ব্যৱসায়ত লাভজনক চুক্তি হ'ব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰিব পৰা যাব। পৰিয়ালৰ লগত ভাল সময় কটাব আৰু ঘৰতে শুভ কামৰ পৰিকল্পনা কৰিব পাৰি। প্ৰেমৰ সম্পৰ্কবোৰ আৰু মজবুত হৈ পৰিব। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। স্বাস্থ্য ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ বাবে এক সুষম দিন হ'ব। নিয়োজিত জাতক জাতিকা কামৰ বোজা বৃদ্ধি অনুভৱ কৰিব, কিন্তু কঠোৰ পৰিশ্ৰমৰ ফল হ'ব। ব্যৱসায়ত বিনিয়োগ কৰিলে লাভ সম্ভৱ। আৰ্থিক দৃষ্টিকোণৰ পৰা আয় বৃদ্ধি পাব। পৰিয়ালটোৰ পৰিৱেশ সুখদায়ক হ'ব, কিন্তু পত্নীৰ অনুভৱক সন্মান কৰক। ল'ৰা ছোৱালীৰ উন্নতিত মন সুখী হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, বিশেষকৈ খাদ্যৰ প্ৰতি গুৰুত্ব দিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক ভাগ্যৰ দিন হ'ব। কেৰিয়াৰৰ নতুন উচ্চতা স্পৰ্শ কৰাৰ সুযোগ আহিব। ব্যৱসায়ত ডাঙৰ ডাঙৰ কামৰ পৰা লাভ হ'ব। আৰ্থিক পৰিস্থিতি শক্তিশালী হ'ব আৰু নতুন বিনিয়োগৰ বাবে এয়া এক শুভ সময়। পৰিয়ালত হাঁহি সুখৰ পৰিৱেশ গঢ়ি উঠিব। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। স্বাস্থ্য ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি আপোনাৰ বাবে এক ইতিবাচক দিন হ'ব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব আৰু নতুন পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰিব। ব্যৱসায়ত হঠাৎ লাভৰ সম্ভাৱনা আছে। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো ভাল। পৰিয়ালত সম্প্ৰীতি থাকিব আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত স্থিৰতা থাকিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব, তেতিয়াহে সফলতা লাভ কৰিব। স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে উপকাৰী হ'ব। নিয়োজিত জাতক জাতিকা পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন বিনিয়োগ লাভজনক হ'ব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। পৰিয়ালত শান্তি আৰু সুখ থাকিব। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ওচৰ চাপিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে ভাল প্ৰদৰ্শন কৰিব। স্বাস্থ্যৰ উন্নতি হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ স্থানীয় জাতক জাতিকাৰ বাবে মিশ্ৰিত দিন হ'ব। কৰ্মক্ষেত্ৰত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, কিন্তু ধৈৰ্যৰে সেইবোৰ অতিক্ৰম কৰিব। ব্যৱসায়ত উত্থান পতন হ'ব পাৰে।
আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব, খৰচ বেছি হ'ব পাৰে, কিবা এটা সম্পৰ্কে পৰিয়ালত পাৰ্থক্য থাকিব পাৰে, গতিকে আপোনাৰ কথা বতৰা নিয়ন্ত্ৰণ কৰক, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনুৰাশিৰ স্থানীয় জাতক জাতিকাৰ বাবে আজি এক অতি শুভ দিন। কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব, ব্যৱসায়ত নতুন সুযোগ পাব আৰু লাভৱান হ'ব। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব, পৰিয়ালটো এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। পত্নীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব, স্বাস্থ্য ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি এটা স্বাভাৱিক দিন হ'ব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু ফলাফল আশা কৰা ধৰণে হ'ব। ব্যৱসায়ত স্থিতিশীলতা থাকিব, আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব। পৰিয়ালত এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পত্নীৰ সৈতে সম্পৰ্ক স্বাভাৱিক হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব, স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে গড় দিন হ'ব। নিয়োজিত জাতক জাতিকাসকল নিজৰ কামত ব্যস্ত থাকিব। ব্যৱসায়ত অংশীদাৰিত্বৰ পৰা লাভ হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা খৰচ বেছি হ'ব। পৰিয়ালত সমৰ্থন পাব, কিন্তু পাৰস্পৰিক পাৰ্থক্য থাকিব পাৰে। প্ৰেমৰ সম্পৰ্ক ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক, স্বাস্থ্য ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি এক শুভ দিন। কৰ্মক্ষেত্ৰত ভাল ফলাফল পাব, ব্যৱসায়ত লাভ হ'ব, আৰ্থিক অৱস্থা ভাল হ'ব, পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব, বিবাহিত জীৱন সুখী হ'ব, প্ৰেম সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব, স্বাস্থ্য ভাল হ'ব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী আৰু আপোনাৰ পৰিয়ালৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি আৰু যদিহে আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কমেণ্টত যাতে নিজৰ ৰাশি লিখি আমাক কমেণ্ট কৰি আমাক উৎসাহিত কৰিব। প্ৰিয় দৰ্শক, গতিকে আমি আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ আমি সকলোৰে পৰা বিদায় মাগিলোঁ। ধন্যবাদ।